মিছন বসুন্ধৰা আমি একে শুনাই নাই কেতিয়াবা নহ'ল টিভিডাল লগাই লৈ হিন্দী চিনেমা খোপা চাবা কেতিয়াবাও চাওঁ আৰু কেতিয়াবা মানে যোৱা 2 তাৰিখে 2 অক্টোবৰতে আৰম্ভ কৰিলে দেখোন 2 অক্টোবৰত আৰম্ভ কৰিলে আমি দেখোন একো গমেই নাপাওঁ কিবা গম পাওঁ নেকি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সেৱাসমূহ জনসাধাৰণৰ বাবে সহজলভ্য কৰাৰ এক অভিলাষী অভিযান মিছন বসুন্ধৰাৰ লগত সংগতি ৰাখি তথা ৰাইজক এই সংক্ৰান্তত সজাগ কৰাৰ উদ্দেশ্যে সোণাৰী ৰাজচক্ৰ বিষয়া চৈতালী ৰাণী দত্তৰ নিৰ্দেশ মৰ্মে আৰু ৰাজচক্ৰ কাৰ্যালয়ৰ উদ্যোগত এক বাটৰ নাটৰ আয়োজন কৰা হৈছে। টেকনিকেলি তোমালোকে একচনীয়া হৈ পতা আছিলে না এইবাৰ অপেক্ষা আদি কৰি ল'ব সোণাৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ উদ্যোগত আয়োজন কৰা বাটৰ নাট সোণাৰী নগৰৰ মাজমজিয়াত BPC ছুপাৰ মাৰ্কেটৰ সন্মুখত অনুষ্ঠিত কৰা হয়। তোমালোকে সেইখিনিয়ে নাজানা বাকি কথাখিনি বাৰু তই আমাৰ গাঁৱৰ হলি ভাগৱতী লোৱা একমাত্ৰ ল'ৰা তই শিক্ষিত ল'ৰা তোৰ পৰা আমি অকণমান সুবিধাখিনি পালে ভাল লাগে। উক্ত বাটৰ নাটৰ যোগেদি ৰাইজক 2 অক্টোবৰৰ পৰা 30 নৱেম্বৰ 2021ৰ ভিতৰত বসুন্ধৰা পৰ্টেলত আবেদন দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছে। মোৰ অধিকাৰ মৰিব সময়ত সেই বাঘৰ আগতে হোৱাটো ঘৰলৈ নাহিলে এতিয়া আকৌ এই মাটি ভাগ বিচাৰি আহিছে কেনেকৈ দিব আমি মিছন বসুন্ধৰা আঁচনিৰ কাৰণে এখন বাটৰ নাট আয়োজন কৰিলোঁ। তাৰ উদ্দেশ্য আছিল ৰাইজক সজাগ কৰা যে মিছন বসুন্ধৰা আঁচনিৰ কাৰণে আমাৰ সময়সীমা আহি আছে 30 নৱেম্বৰ হয়। গতিকে আমি ইতিমধ্যে যথেষ্টখিনি এপ্লিকেশ্যন গোটাইছোঁ আবেদন গোটাইছোঁ কিন্তু তথাপিও যদি কোনোবা ৰাইজ বাদ গৈছে কিছুমান জেগা আছে তাৰ পৰা আমাৰ আবেদন অহা নাই সেইসকল ৰাইজৰ সজাগতাৰ কাৰণে আমি আজি এই বাটৰ নাট কাৰ্যসূচী লৈছিলোঁ। বাটৰ নাট কাৰ্যসূচী আজি আমাৰ টাউনত কৰা হৈছে যিহেতু টাউনতে গাঁৱৰ পৰা মানুহখিনি আহে অহা দিনকেইটাত আমি ভাবিছোঁ আমি ইয়াৰ ভিতৰুৱা গাঁৱত গৈ পেলাই তাত বাটৰ নাট কাৰ্যসূচী কৰিম। আঁচনিখন বৰ সুবিধা কৰি দিছে আঁচনিখনৰ নাম আকৌ কি থৈছে জানা নাই সোণাৰীৰ পৰা কেমেৰাত আব্দুলৰ সৈতে হানছেন পৌৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। মিছন আৰম্ভৰা তুমি এৰৰ নিচিনা হ'লে লগত থাকিলে হয় কিবা এটা কৰি দিবা তোমাৰ মগজ বেয়া কৰি দিবা মিছন বসুন্ধৰা মিছন বসুন্ধৰা প্ৰযুক্তিৰে পানীৰ তলত অসমৰ প্ৰথমখন চলচ্চিত্ৰ আন্তঃৰাষ্ট্ৰীয় ডিজনীৰ আৰ্হিৰে নিৰ্মাণ হ'ব ছবিখন। এদল উদীয়মান যুৱক যুৱতীৰ আকৰ্ষণীয় প্ৰচেষ্টা প্ৰথমবাৰৰ বাবে অসমৰ পৰা পানীৰ তলত নিৰ্মাণ হ'ব 3D এনিমেশ্যন কাৰ্টুন চলচ্চিত্ৰ নাম পানীলক। গুৱাহাটীৰ 10জনীয়া এটা যুৱক যুৱতী দলৰ প্ৰচেষ্টাত ইতিমধ্যে আৰম্ভ হৈছে এই চলচ্চিত্ৰখনৰ নিৰ্মাণৰ কাম। বলিউডৰ বিশিষ্ট কাহিনী লেখক জয়ন্ত গুপ্তাৰ কাহিনীৰে নিৰ্মাণ কৰি থকা হৈছে এই ছবিখন। পানীলক নামৰ এই ছবিখনত এটি শিশুৱে নিজৰ পৰিচয় বিচাৰি বিশ্ব ভ্ৰমণ কৰা কাহিনী উপস্থাপন কৰিব বিচৰা হৈছে। ডিজনীৰ আৰ্হিৰে সম্পূৰ্ণ অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা হৈছে এই এনিমেশ্যন ছবিখন। গুৱাহাটীৰ পৰিচয় ষ্টুডিঅ'ত কাম চলি থকা 3D ছবিখনৰ আন এক বিষয়বস্তু হৈছে প্ৰদূষণ নিয়ন্ত্ৰণ আৰু পৰিৱেশ সংৰক্ষণ। আমাৰ এটা নতুন কনচেপ্ট হয় আৰু এই নতুন কনচেপ্টটো এনেকুৱা হয় এটা ল'ৰা থাকে সেই ল'ৰাটোৰ এটা আইডেণ্টিটি ক্ৰাইচিছ থাকে। ক্ৰাইচিছ এনেকুৱা হ'ল যে সি নাজানে যে সি ক'ৰ পৰা আহিছে সেইবাবে সি নিজৰ ৱৰ্ল্ডখন এৰি কিনে এক্সপ্ল'ৰ কৰিবলৈ যায় নিজৰ আইডেণ্টিটি বিচাৰিবলৈ যায়। এইটোৱে আমাৰ মুভিখনৰ মেইন কনচেপ্ট হয়। এনেকুৱা হৈ আছে যে প্লাষ্টিকবোৰৰ লৈ কিনে এনভাইৰনমেণ্ট পলিউট হৈ আছে চ' সেইবাবে আমি বিচাৰিছোঁ যে এনভাইৰনমেণ্টটো আমি কেনেকৈ ভাল কৰিব পাৰোঁ। কেৱল অসমতে নহয় ভাৰতৰ আন আন ৰাজ্যৰ যুৱক যুৱতীয়েও এই কাৰ্টুন ছবিখনৰ হৈ কাম কৰি আছে। 2023 বৰ্ষত সমগ্ৰ ভাৰতবৰ্ষতে মুক্তি লাভ কৰিব এই ছবিখনে।
তাৰ পূৰ্বে 2022 বৰ্ষৰ মাৰ্চ মাহত মুকলি কৰা হ'ব পোষ্টাৰ। ভাৰতৰ সকলো চিনেমা হলৰ লগতে সকলো OTT প্লেটফৰ্মত মুক্তি লাভ কৰিব পানীৰ তলৰ 3D কাৰ্টুন ছবিখনে। एनिमेशन मूवी बनाते 500 to 1000 करोड़ लगे जो डिज्नी और पिक्सार यूज करे किंतु आमार यात जोंतो आमी मूवी बनाइছো आमी 3 to 4 करोड़र ভিতৰত আমি এটো পুৰা কমপ্লিট কৰি আছো প্লাস সেম কোৱালিটি যোনটো ডিজ্নি দি আছে এতে বৰ্তমানে পিকচাৰ তো আমাৰ হ'ব 2023 আৰু আমি ৰিলিজ কৰিম পোষ্টাৰ ৰিলিজ কৰিম যোনটো অফিচিয়াল হয় হেতু আমি 2022 13 মাৰ্চত কৰিম। ডিজনি প্লেটফৰ্মক চেৰ পেলাব পৰাকৈ নিৰ্মাণ হ'বলগীয়া ছবিখন ভাৰতৰ আন 3D ছবিসমূহতকৈ যথেষ্ট কম বাজেট নিৰ্ধাৰণ কৰা হৈছে। কেমেৰাত সঞ্জয় বৰাৰ সৈতে হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। ঘুগুনি পকৰি খাই ভাল নোপোৱা মানুহ চাগে খুব কমেই আছে। যাৰ কালি নতুবা গৰম কালি হওক বৰষুণৰ বতৰত সন্ধ্যা পৰত ঘুগুনি আৰু গৰম পকৰি খাবলৈ পালে আৰু কি লাগে। হয়, নিউজ 18 বিশেষত আজি ঘুগুনি পকৰিৰ কথাষাৰ আহিছে ঢেকিয়াজুলিৰ পৰা। ঢেকিয়াজুলিত বহু সংখ্যক লোকে যথেষ্ট বেছি পৰিমাণে পৰিচিত এগৰাকী ব্যক্তি হৈছে ৰামবাবু। 1962 চনৰ পৰাই যিয়ে সকলো শ্ৰেণীৰ লোককে ঘুগুনি পকৰিৰ বিশেষ স্বাদ দি আহিছে। সন্ধ্যাপৰত ৰামবাবুৰ দোকানখনৰ কেও কাষে বহু সংখ্যক লোকে আহি ভিৰ কৰেহি। কাৰণ ৰামবাবুৰ লেখীয়া ঘুগুনি পকৰি অথবা চপ আপুনি আৰু ঢেকিয়াজুলি অঞ্চলত আন কোনো ঠাইত নাপায়। থোৰতে জানো আহক ৰামবাবুৰ প্লেইন ঘুগুনি 1 প্লেট 10 টকা, চপ ঘুগুনি 15 টকা। ৰামবাবুৱে 1962 চনৰ পূৰ্বৰ পৰাই ঘুগুনি দোকান কৰি আহিছে চহৰখনৰ মাজমজিয়াত। ৰামবাবুৰ দেউতাকে এসময়ত ঘুগুনিৰ দোকান দিছিল। পিছত ৰামবাবু অৰ্থাৎ ৰামবাবু শাহে উক্ত ঘুগুনি দোকানখন পৰিচালনা কৰে। ৰামবাবুৰ ঘুগুনি আজিও সেই একেই সোৱাদে পোৱা যায়। এতিয়া ৰামবাবুৰ পুত্ৰ ৰাজকিশোৰ শাহক তেওঁক সহযোগ কৰে। ঢেকিয়াজুলিত আহি কোনোবাই ৰামবাবুৰ ঘুগুনিৰ এবাৰ সোৱাদ ল'লে তেওঁ আৰু কেতিয়াও পাহৰি নাযায়। আনফালে ৰামবাবুৱে তেওঁৰ ঘুগুনিৰ জনপ্ৰিয়তাৰ বিষয়ে কৈ তেওঁ কয়, বহু সময়ত ঢেকিয়াজুলিখন সলনি হোৱা তেওঁ নিজ চকুৰে দেখিছে, কিন্তু তেওঁৰ দোকানখন যি ঠাইত আছিল আৰম্ভণিৰ পৰা এতিয়াও তাতে আছে। কাৰণ জনপ্ৰিয়তা আছে, সকলোৱে বিচাৰি আহে। ৰামবাবু চাহ বাৰু খাই ভাল পায়, এইকাৰণে মোক কয় কি ৰামবাবুৰ ঘুগুনি খাবি ভাল পাবি তুই। 62 আগৰ পৰা আছে, ককা আছিলে, তাৰপিছত 62 দেউতাক সোমাইছে। 62 পৰা মই 2000ত মই সোমালোঁ। হয়, মই দেউতাৰ লগত মই কৰোঁ। ইয়াত ঘুগুনি, আলু চপ, পিঁয়াজি, জলকীয়া চপ, বাদাম চানা এইবিলাকে। ঘুগুনি 10 টকা প্লেট, চপ 5 টকা। আনফালে গ্ৰাহকৰ কথা সুধিবলৈ যাওঁতে আমি ওপৰত উল্লেখ কৰি অহাৰ দৰে সকলোৱে মত পোষণ কৰিলে। তেওঁলোকে ক'লে ৰামবাবুৰ ঘুগুনি নোখোৱাকৈ তেওঁলোকৰ সময়বোৰ ভালকৈ পাৰে নহয়। তাতে এতিয়া শীতকাল, সকলোৱে ভিৰ কৰিছেহি ৰামবাবুৰ এই দোকানখনত। ইয়াতে খালে মানে বহুত ভাল লাগে খাবলৈ, সেইকাৰণে মানে ঢেকিয়াজুলিত আহিলে ইয়াতে খাই যাওঁ। মানে বেলেগ জেগাতো নাপায় এনেকৈ, এইটো টেষ্ট নাপায়। একান্ত মনে আৰু আন্তৰিকতাৰে যদি কোনো কৰ্ম কৰা যায় তেন্তে কামৰ কেতিয়াও সৰু বৰ নাই। মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ শালমৰীয়া গাঁৱৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে কৃষি কৰ্ম আৰু কুকুৰা ছাগলী পালনেৰে দেখুৱাইছে আদৰ্শ। বিশেষকৈ এহাল ঘোঁৰাৰে হাল বাই দৃষ্টি আকৰ্ষণ কৰিছে মনোজ হাজৰিকা নামৰ যুৱকজনে। ঘোঁৰাৰে হাল বাই বহু বিঘা ভূমিত ৰবি শস্যৰ খেতি আৰম্ভ কৰি সপোন ৰচিছে মনোজে।
ইয়াৰ উপৰিও মনোজে মণি ফাৰ্ম নামেৰে কুকুৰা ছাগলীৰ এখন বৃহৎ ফাৰ্ম খুলি স্বাৱলম্বিতাৰ বাট মুকলি কৰিছে। 100 নহয় 2500 পৰা 3000 পৰ্যন্ত কুকুৰা পোহাৰ লগতে থলুৱা ছাগলী পালন কৰি আৰ্থিকভাৱে স্বচ্ছল হোৱাৰ লগতে আন কেইবাটাও পৰিয়ালক স্বাৱলম্বিতাৰ বাট মুকলি কৰি দিয়াত সহায় কৰিছে মনোজ হাজৰিকাই। উল্লেখযোগ্য যে মনোজ ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক হোৱাৰ লগতে কাৰিকৰী শিক্ষাৰেও উচ্চ শিক্ষিত। তৎসত্ত্বেও কেৱল চৰকাৰী চাকৰিৰ পিছত দৌৰি নাথাকি কৃষি কৰ্ম আৰু কুকুৰা পালনেৰে স্বাৱলম্বী হৈছে মনোজ। লকডাউনে সলনি কৰিলে বহুতৰে জীৱন প্ৰণালী। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ হালবাৰী গাঁৱত। এগৰাকী উচ্চ শিক্ষিত যুৱকে গৰু হাল নহয় এখন ঘোঁৰাৰ হাল লৈ তেওঁ খেতিত ধৰিছে আৰু প্ৰায় 10-12 বিঘা তেওঁ ৰবি শস্য খেতি কৰিছে। এয়া দেখিছে যে এগৰাকী যুৱক, নাম তেওঁৰ মনোজ হাজৰিকা, আৰু এই মনোজ হাজৰিকাই হাঁহ কুকুৰাৰ ফাৰ্ম মণি ফাৰ্ম নামেৰে এখন ফাৰ্ম খোলাৰ উপৰিও ৰবি শস্য খেতি কৰিছে। মই বৰ্তমান তেওঁৰ পৰা সবিশেষ জানিবলৈ চেষ্টা কৰিম। ঘোঁৰাৰ হালেৰে কি ধৰণৰ কি খেতি কৰিবলৈ লৈছে? মোৰ বৰ্তমান কুকুৰা আপোনাৰ 2500-2600 আছে। বৰ্তমান এতিয়া ফাৰ্মত 1500 বিকি আছে আৰু ছাগলী আছে। তাৰপিছত এতিয়া এই বাম শস্য কৰিব লৈছোঁ। বাম শস্য আপোনাৰ কি কৰিব? ইয়াত আপোনাৰ ৰঙালাও এতিয়া অলৰেডি দিয়া হৈছে আৰু দাংবডি আনি থোৱা আছে। তাত তৰমুজ কৰিম, তাৰপৰা আপোনাৰ বেঙেনা কৰা হ'ব। ঘোঁৰা হালখন এনেকুৱা হয় আপোনাৰ দিনৰ দিনটো বাব পাৰি। গৰুৱে দিনৰ দিনটো বাব নোৱাৰে, ঘোঁৰাৰ জোৰটো অলপ বেছি আৰু ঘোঁৰা ভাল বাবলৈ। পঢ়ি শুনি গাড়ী কাৰবাৰ কৰিছিলোঁ, কৰি মেলি গাড়ী লকডাউনৰ পৰা অলপ হেৰি হোৱাৰ পৰা তাৰপিছত ফাৰ্মত অহা হ'ল। আপোনাৰ 1-1.5 বছৰমান হৈছে ফাৰ্ম কৰা, 1.5 বছৰমান হৈছে। তাৰপিছত খেতি কৰাটো আপোনাৰ এয়াই আপোনাৰ 1 বছৰমান হৈছে খেতি কৰা। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। ড্ৰোন সেৱা উদ্বোধন কৰি মন্ত্ৰী যোগেন মোহনে এই জৰীপৰ জৰিয়তে মাটিৰ প্ৰকৃত গৰাকীসকল উপকৃত হ'ব বুলি মত ব্যক্ত কৰে। অসমত প্ৰথমবাৰৰ বাবে হোৱা এই ব্যৱস্থাই ভূমি সমস্যাসমূহ সমাধানৰ পথ খৰতকীয়া কৰিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে। মৰাণ চাৰ্কুলতে প্ৰায় 238খন এনেকুৱা মেপ ডেমেজ হৈ আছে। সেইকাৰণে আমি ইয়াতে শুভাৰম্ভ কৰিছোঁ যাতে এই 238খন মেপ আমি 10 মে'ৰ ভিতৰত আমি তেওঁলোকক হেণ্ডঅভাৰ কৰিম। আৰু তেতিয়া তেওঁলোকে মাটি যেতিয়া পজেশ্যন দিবলগীয়া হয় বা অন্যান্য কৰিবলৈ হ'লে বহুত অসুবিধা পায় চাৰ্কুল অফিচাৰসকলে, য'ত মেপেই নাথাকে। এইবিলাক আমি প্ৰথমবাৰৰ কাৰণে এনেকুৱা ধৰণৰ মিছন মুডত আমি কাম কৰিবলৈ গৈ আছোঁ। আমি ইয়াৰ দ্বাৰা ৰাইজক আমি মাটি সংক্ৰান্তীয় সকলো সমস্যাৰ পৰা মুক্ত কৰিব লাগে। সভাত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈসহ ৰাজহ বিভাগৰ বিষয়ববীয়াসকলো উপস্থিত থাকে। মৰাণৰ পৰা ঋষেশ্বৰ বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী সমাজে গ্ৰহণ কৰিলে এক সুন্দৰ পদক্ষেপ। সাম্প্ৰদায়িক সময়ত তিলকৈ মৃত্যুমুখী যাত্ৰাৰ দিশে ধাবিত হোৱা মদ আৰু ড্ৰাগছ আসক্তসকলৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন ছাত্ৰী সমাজৰ। শেহতীয়াকৈ ৰঙিয়াত মদ আৰু ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ প্ৰচলনে গা কৰি উঠিছে। নৱপ্ৰজন্মৰ একাংশ ড্ৰাগছ আসক্ত যুৱকে অকাল মৃত্যুক সাৱটি লোৱাৰ লগতে পৰিয়ালসমূহলৈও দুৰ্যোগ নমাই নিছে। একাংশ লোকে সহজলভ্য ধনৰ প্ৰতি লালায়িত হৈ মুনাফা লোভী চোৰাং ব্যৱসায়ী ছত্ৰছায়াত মাৰাত্মক ব্যাধিৰূপে ড্ৰাগছৰ লগতে আন নিচাজাতীয় সামগ্ৰী ব্যৱসায় চলাই আহিছে।
সমাজৰ এক বৃহৎ অংশ নিচাজাতীয় সামগ্ৰী কবলত পৰি ধ্বংস হৈ গৰালৈ গতি কৰাৰ সময়তে মংগলবাৰে ৰঙিয়া নগৰত সাধাৰণ জনতাৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে বাটৰ নাট প্ৰদৰ্শন কৰে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলে। আজি আমাৰ যিবিলাক মানুহে মদ ব্যৱহাৰ কৰি আছে সেইবিলাকৰ মানে সজাগতা কৰি দিবৰ কাৰণে যে তেওঁলোকে যাতে সেইবিলাক ব্যৱহাৰ নকৰে, কাৰণ তেওঁলোকৰ কাৰণে আমাৰ ভাল ভাল সমাজবিলাক ধ্বংস হৈ আছে, একোটা ধুনীয়া পৰিয়াল আমাৰ ধ্বংস হৈ আছে। গতিকে সেইসকল তেওঁলোকে ব্যৱহাৰ নকৰি যাতে ভালদৰে বাস কৰি থাকে তাকে বিচাৰিছোঁ। আৰু আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাকে হৈছে ভৱিষ্যত, আমাৰ দেশৰ ভৱিষ্যত, সমাজৰ ভৱিষ্যত। গতিকে আমি যদি সমাজৰ পৰা মদ নিবাৰণ কৰাৰ ওপৰত গুৰুত্ব নিদিওঁ বা এই বিষয়ে মানুহৰ মাজত যদি সজাগতা আনি নিদিওঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত ধ্বংস হৈ যাব। আমি কি লৈ থাকিম, আমি সমাজৰ পৰা কি বিচাৰিম তেওঁলোকে যদি নাথাকে। গতিকে তেওঁলোকৰ এক শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ কাৰণে চৰকাৰক এই ক্ষেত্ৰত আহ্বান জনাইছোঁ। ছাত্ৰীসকলে ৰঙিয়া বজাৰৰ লগতে জনবহুল কেইবাঠাইতো নাট প্ৰদৰ্শনেৰে উপস্থিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। এজাক ঘূৰাইছে কৰিছে ডিস্কভাৰী চেনেল নহয়, এই দৃশ্য অসমৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত বিচৰণ কৰি ফুৰিছে এই জাক ঘূৰাই। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এই জাক ঘূৰাই ব্ৰহ্মপুত্ৰৰ চাপৰিত বিচৰণ কৰা বিৰল দৃশ্য সঁচাকৈ নান্দনিক। আমাৰ ডিব্ৰুগড়ৰ এই বালি চাপৰিত আপোনাৰ কিছুদিনৰ পৰা এনেধৰণে বহু বন ঘৰচীয়া ঘোঁৰা ডিব্ৰু-চৈখোৱাৰ পৰা আহিছে আৰু সেই ঘোঁৰাসমূহ ইয়াত আচলতে মুক্তভাৱে বিচৰণ কৰি আছে। কোৱা হয় দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সৈন্যই ব্যৱহাৰ কৰা ঘোঁৰাসমূহ যুদ্ধ অন্ত পৰাৰ পাছত অৰণ্যত এৰি দিছিল। তেতিয়াৰ পৰাই এই ঘোঁৰাবোৰ বনতে থাকি যায় আৰু বনৰীয়া হৈ পৰে। কালক্ৰমত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বিভিন্ন স্থানত ব্ৰহ্মপুত্ৰৰ চাপৰিবোৰ বনৰীয়া ঘোঁৰাৰ বিচৰণস্থলী হৈ পৰাৰ লগতে ক্ৰমান্বয়ে এই ঘোঁৰাৰ বংশ বৃদ্ধি হয়। বাৰিষাৰ সময়ত ৰাষ্ট্ৰীয় উদ্যানত ব্ৰহ্মপুত্ৰ নদীৰ পানী বৃদ্ধি পোৱাত বানত উটি আহি ডিব্ৰুগড়ৰ মাইজান চাপৰিত অৱস্থিতি গ্ৰহণ কৰিছে এই ঘোঁৰাজাকে। দেখা পালোঁ যে বিভিন্ন আপুৰুগীয়া বুলি ক'ব লাগিব, আপুৰুগীয়া বনঘৰচীয়া ঘোঁৰা, আৰু এই বনঘৰচীয়া ঘোঁৰা গোটেই বিশ্বতে প্ৰসিদ্ধ আৰু বিশেষকৈ আমাৰ চাউথ ইষ্ট এছিয়াৰ আৰু ভাৰতবৰ্ষৰ আমাৰ অসমৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত আচলতে দেখিবলৈ পোৱা যায়। আৰু এই বনঘৰচীয়া ঘোঁৰা চাবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহি উপস্থিত হয়হি। পৃথিৱীৰ পৰা প্ৰায় বিলুপ্ত হৈ পৰা গলধনত সিংহৰ দৰে কেশৰ থকা বন ঘোঁৰা অসমৰ ডিব্ৰু-চৈখোৱাত প্ৰত্যক্ষ কৰাৰ বাবে বিশ্বৰ বহু পৰ্যটক আহে, কিন্তু প্ৰায় দেখিবলৈ পোৱা নাযায়। সংশ্লিষ্ট কৰ্তৃপক্ষই ঘোঁৰাসমূহ সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন লোকে আহ্বান জনাইছে। যে চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চৰকাৰৰ বন বিভাগ আৰু তেওঁলোকৰ যি পৰ্যটন বিভাগ আছে, পৰ্যটন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগে যে এই বনৰীয়া যিটো ঘোঁৰা, বনৰীয়া ঘোঁৰাৰ অতি দুষ্প্ৰাপ্য হৈ পৰিছে, বৰ্তমান সময়ত নাই, বহু কম পৰিমাণৰ আছে। গতিকে এই বনৰীয়া ঘোঁৰাসমূহৰ সংৰক্ষণ আৰু পৰ্যটকৰ বাবে চোৱা চিতাৰ বাবে সুবিধাৰ লগতে যাতায়াতৰ সুবিধা এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মই ব্যৱহাৰ কৰোঁ